Tha tha tha, hey down, kitty ta, hey down, kitty ta, hey down. So honey, oh what নিরন্তরে হরি বল প্রথমে রাগিন জ্ঞাত হারে রাম রাম
রাম হে রাম 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 প্রভু ভগবন্ত দুস্তয়ন্তকারী জেনাকারী ভূমি ভার রক্ষা হেতু নানা রূপে তারা রাম রাম দেখে রেখে দাও ঋদ্ধা তত্তা ক্ষিতিতা গীতরা সিধুরা তাল এক তাল
করিলা ওয়ারে হেন লোকে সিকটা ধারা ভুভু খাওয়া খাদা যোগা সিনুথাই সধাই দোরা ইতি হানের প্রতিজ্ঞা পুরনে দুষ্মত ভবন্তর পূর্ণ বিলন না মনাতকম শ্রবণ ভক্তি সাধ অথবা দিবা এ জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তোয়া পাবে করহ বন্দন দুস্তক দমন করে পৃথিবীর হার করে রক্ষা করা হার হাত গণ কম্বর পাতিল জি শকুন্তল দুষ্মত কইলা ভক্তিব বিধুরি বিপাকে দুর্বাহক অবিভাবে শকুন্তলাই অপমান পাইলা নিজ দুখে অপমান কৰি ৰজা দুষ্মন্তই শকুন্তক ভাজ্য ৰূপে লইলা ও হেন জানি নৰলোকে এৰায়ান হেন জানি নৰলোকে এৰায়ান হেন জানি নরলোকে কেরায়ান কাম হরি হে আরে হেন জানি নরলোকে এরায়ান হেন জানি নরলোকে এরায়ান কাম অহে খকি আকাশে কি পদ্য বাজত অহে সংগী আকাশে দেৱ দুন্দুই বাদ্য বাজত্ব বাজত্ব মিলল মিলল আহে সদা সভাসদ হামোজাকেৰি কথা কোৱা হৈছে অহি জগতৰ প্ৰতি শ্ৰী বিষ্ণু সভাৰ মধ্যে এই আওত তাকে দেখ শুনহ নিৰন্তৰে হৰি বল Hello? Hello? কৃষ্ণ
অঙ্কিত জগত দুষ্ট দাদা রাম
অনন্তক দমন আৰু সন্তক পালন কৰিবৰ বাবে যুগে যুগে অৱতাৰ আমাৰ দেৱৰাজ ইন্দ্ৰৰ অত্যাচাৰ দিনক দিনে বাঢ়িব ধৰিছে। ইন্দ্ৰৰ অত্যাচাৰত দেৱগণো আজি অসন্তুষ্ট নাই। আৰু বেছি সময় নাই, কৰিব লাগিব ইন্দ্ৰৰ দৰ্পচূৰ্ণ। গ্ৰহপতি শনিৰ চক্ৰান্ত আৰু দুধৰ্ষ দৈত্য হতুৱাই অমৰাৱতী আক্ৰমণ কৰি ইন্দ্ৰক কৰিম দমন। আনফালে শকুন্তলাৰ শয়ন সপোন আৰু মনৰ কল্পনাত মনুষ্য ৰজা দুষ্মন্তক কৰাম স্থাপন। যাওঁ এবেহে নিজ কৰ্তব্যত সমগ্ৰহৰ। কৃষ্ণ কৃষ্ণ হৰি
অনুসয়া আৰু প্ৰিয়ম্বদা প্ৰতি ক্ষণে প্ৰতি পলে মন মোৰ হয় অশান্ত। অসংখ্য দানৱে আমাৰে আশ্ৰম ধৰিছে আগুৰি। আছিল ফুলীয়া শেৱালি মালতী চম্পাকে দেখি, কিন্তু সখী চোৱাচোন আশ্ৰমৰ উদ্যানৰ অৱস্থা অসুৰ দানৱে কৰিলে কেনেকুৱা। সখী তাৰ কাৰণে কোনো চিন্তা নকৰিবা, ভগৱান যদি আমাৰ সহায় আৰু তোমাৰ দৰে সখী এজনী এই উদ্যানত বৰ বিচৰা, তেনেহ'লে সখী অসুৰ দানৱে অনিষ্ট কৰিলেও নকৰে আমাৰ উদ্যানৰ দেউতী। সত্য কথা সখী, আমাৰ সখী শকুন্তলাৰ গতে নাই কোনো ৰূপৱতী। এই বসুন্ধৰা নাজানো কোন দেৱা গন্ধৰ্বৰ ভাগ্য মিলিব আমাৰ সখী শকুন্তলাৰ। তোমালোকৰ যে কথা, ব'লা আৰু নকৰো পলম, হৌ সৰোবৰৰ পৰা আনোগৈ জল। কৃষ্ণ হৰে হৰে রাম প্ৰণাম গুৰুদেৱ। প্ৰণাম। গুৰুদেৱ, দেখো আপোনাক চিন্তামিত্ৰ। কওক গুৰুদেৱ, কি চিন্তাই ৰহিছে আপুনি? তুমি
সঠিক কথাই কৈছা শংকৰ সঁচাই চিন্তিত আজি মই শান্তিময় আশ্ৰমৰ শান্তি হেৰাল আজি অকস্মাত অসুৰ দানৱৰ কুদৃষ্টি পৰিছে আজি আমাৰ আশ্ৰম কেনেকৈ কৰো সংগ্ৰহ পূজাৰ নৈবেদ্য কেনেকৈ কৰো আমাৰ নৈতিক কৰ্তব্য গুৰুদেৱ তপস্যি আমি হাজাৰ দুৰ্যোগ আহিলেও কৰি থম আমাৰ কৰ্তব্য পূজাৰ নৈবেদৰ বাবে চিন্তা নকৰিব গুৰুদেৱ শংকৰে তাক কৰিব যাব কিন্তু কেনেদৰে পঠাও তোমাক আছে হিংস্ৰ জন্তু বনৰ মাজে মোৰ বাবে চিন্তা নকৰিব গুৰুদেৱ আপোনাৰ আৰ্শী নিমিষতে পূজাৰ পুষ্প কৰিম যোগান গুৰুদেৱ মই আহিলোঁ যোৱা শংকৰ যোৱা তোমালোকেই সাহস এই বিষণ্ণ সময়তো আই শকুন্তলাই দিছে মোৰ অপাৰ আনন্দ সঁচাই সময় যে অতি দূৰত্ব সৌ সিদিনা মালিনীৰ তীৰৰ পৰা উদ্ধাৰ কৰা কন্যা শিশুটি আজি ভৰ যৌৱন হে ভগৱান কৃপা কৰা অভাগিনী শকুন্তলা আৰু শক্তি দিয়া মোক যাতে মই শকুন্তলা উপযুক্ত পাত্ৰ গতাব পাৰোঁ শক্তি দিয়া প্ৰভু শক্তি দিয়া গুৰুদেৱ তম কন্যা শকুন্তলাৰ সেৱা গ্ৰহণ কৰক উঠাই শকুন্তলা দীৰ্ঘজীৱী হোৱা গুৰুদেৱ কিয় দেখো আপোনাৰ বিষাদিত মন কিয় আপোনাৰ দুয়ো নয়নে গুৰুদেৱ আপুনি কান্দিছে কিয় কান্দিছো ভৱিষ্যতেও হয়তো কান্দিব লাগিব তোমাৰ এই গুৰুদেৱ তাৰ কাৰণ নিশ্চয় আমি জানো মই অভাগিনী ধৰাৰ কলংগিনী নাভাবো বুলিলেও মনলৈ আহে ভাৱ কিয় ক'ৰ পৰা আহি পালো মই এই স্থান যেতিয়াই আহে ভাৱ হওঁ সচকিত আছে নেকি বাৰু কিবা কলংকিত এই অভাগিনীৰ জনমত গুৰুদেৱ কৃপা কৰি আজি কম শকুন্তলা কম আজি তোমাক জন্মৰ করুণ কাহিনী ঋষি বিশ্ৰামিত আছিল তপস্যা তেতিক্ষণে সৰগৰ পৰা নামি আহিল অপেশ্বৰী মেনকা কেনে আচৰণ যদি ত্যাগেই কৰিব লাগিছিল তেন্তে কিয় জনম দিলা আমাক জনম দি দলিয়াই দিয়াতকৈ কিয় গলত চেপি মোক নকৰিলা সৈতে আই উঠাই নকৰিবা বেজাৰ অন্নদাতা ভয় ত্ৰাতা কন্যাদাতা জন্মদাতা আৰু বিদ্যাদাতা এই পঞ্চপিতা সেই সূত্ৰে নহয় জানো মই তোমাৰ পিতা পিতা আই কিয় বেজাৰ নকৰিবা আই শংকৰে পূজাৰ নৈবেদ্যলৈ আহিব আৰু কৰিম আমি হবে শ্ৰী হৰিক আৰাধনা বলাই আমি যাওঁ বলাই বলা
হরি ও হরি ও রাম ও রাম রবে মহাবীর আরে সঙ্গে আরো দেব জিতয়ারে সঙ্গে আহে আক্রমণে আরো দেব জিত এহি মতে রবে কিনা ভাবি হরে রাম নাম ভুখি ও রাম ভুখি ও মন্ত্রীবর মহারাজ আর সেনাপতি মহারাজ মহান পুরুর বংশজমন কৰিছো হস্তিনাথ শাসন বাৰু কওকচোন আছেনে কুশলে মোৰ প্ৰজগণ কৰিছে নেকি কোনোজনে বিদ্ৰোহ আচৰণ মহারাজ হ্যাঁ। বর্তমান সকলো প্রজাই মুখেৰে কটাইছে কৰা নাই কোনেও বিদ্ৰোহ আচৰণ তাৰ বাবে আপুনি চিন্তা কৰা নাই প্ৰয়োজন উত্তম অতি উত্তম দেৱজিৎ মন্ত্ৰীবৰ মহারাজ বহু দিনৰ পৰাই মনত মোৰ মৃগয়া যাত্ৰাৰ জাগিছে হেঁপাহ মৃগয়ালৈ গ'লে জাগে মনত মোৰ অপাৰ আনন্দ সেয়েহে মন্ত্ৰীবৰ কালিলৈ প্ৰভাততে কৰোঁ মৃগয়া যাত্ৰা নহয় মানে মনৰ তৃপ্তি পূৰণ নাহো ঘূৰি বনৰ পৰা মহারাজ আপুনি যদি মৃগয়ালৈ যায় তেন্তে এই বিশাল সাম্ৰাজ্য কোনে কৰিব তদাৰক তাৰ বাবে চিন্তা নকৰিব মন্ত্ৰীবৰ ভাতৃ অজিতৰ হাতত ৰাজ্যভাৰ গতাইহে মই কৰিম মৃগয়া যাত্ৰা বাৰু আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল কৃষ্ণ হরে
হিন্দু হিন্দু হবে আপনি তাপ তাপ চলে উঠছে পাতি সুমারাত্রি তুমি চলিবা লাগিছে মৃত্যু হর্ম দাঁড়িয়ে কাল চিতর বুকু আমূর্খৰ দুষ্মন্ত তই আৰু কিমান দিন কৰিবি ৰাজ্য শাসন যিদিনাই তই এই কালচিতৰ পৰা প্ৰধান সেনাপতিভাৰ কাহিনী দেৱাজিত কৰিলি পতা আমূৰ্খৰ চৰে বৰে কৌশলে দুষ্মন্তক নিধন কৰি হস্তিনা এক শক্তি ৰাজা হবা এই কালজিত যাও যাও নিষ্কাৰ্য হাও আগ্ৰহ কৃষ্ণ হৰি ও তোমাৰ আগমনলৈকে কৰিছো অপেক্ষা। কওক দাদা, কিবা
বা কাৰ্য মই কৰিম সাধন। হায় অজিত, মৃগয়া যাত্ৰাৰ অভিলাষ জাগিছে মোৰ মন। সেই হেতু কিছুদিন তুমি ৰাজ্য কৰা তদাৰক। দাদা, ৰাজকাৰ্য কেৱল শ্ৰীহৰি ভকতিহে পাওঁ, অধিক সন্তুষ্টি। ৰাজকাৰ্য নহয় বাধা হৰি ভকতি। তুমি মোক নিৰাশ নকৰিবা ভাতৃ। নিৰাশ নকৰো দাদা, কিন্তু চাৰিওফালে নিৰ্জনতাই বিৰাজ কৰে বনত। আছে বিপদ, হাবিহীন স্বজনটোৱে আপোনাক ধৰিব গুৰি আৰু ঔষধ আলপ কৰিব পাৰে অত্যাচাৰ। সেইবাবে দাদা মই চিন্তিত। সেইবাবে দাদা আপোনাক অনুৰোধ কৰোঁ, আপুনি মৃগলৈ যাব নালাগে দাদা। হায় অজিত, মোৰ প্ৰতি তোমাৰ স্নেহত মই হওঁ অভিভূত। তুমি চিন্তা নকৰিবা অজিত, হস্তিৰাৰ এক সত্যি ৰজা মই। নকৰো সমী বনৰ পখলৈ, আৰু পাওঁ যদি সন্মুখত দৈত্য দানৱ কিম্বা নাগ নাগেশ্বৰ, মুহূৰ্ততে পাতখাৰ সকলোকে কৰিম নিপাত। কুমাৰ, ময়ো যাম ৰাজনৰ লগত বিগয়াৰ হেতু। সেইকাৰণে তুমি চিন্তা নকৰিবা, মাত্ৰ তুমি ভালদৰে ৰাজকাৰ্য কৰিবা তদাৰক। তেন্তে আপোনাৰ হ'ব আদেশ কৰিলো গ্ৰহণ। উত্তম, অতি উত্তম ভাতৃ। দেৱজিৎ মহাৰাজ, তুমি আমাৰ ৰথ প্ৰস্তুত কৰি ৰাখাগৈ মৃগয়াৰ হেতু। ভাল মহাৰাজ, অতি ক্ষণেৰে মই কৰিম প্ৰস্তুত। কালজী, তুমিও ভালদৰে ৰাজ্যৰ কৰিবা নিৰীক্ষণ। অজিতক ৰাজকাৰ্যত কৰিবা সহযোগ, আৰু সৈন্যগণক ৰাখিবা সজাগ সচেতন কৰি নিষ্কৰ্তব্যৰ প্ৰতি। আপোনাৰ আদেশ শিবু ৰাজ্য। তেন্তে বোলা খন্তেক বিশ্ৰাম কৰি মৃগয়া যাত্ৰা কৰিম আৰম্ভ। বলক দাদা। অজিতক কৰিবা সহযোগ। ইমান তাচ্ছিল্য আদেশ দি যায় প্ৰাণৰ শত্ৰুৱে তই মৃগয়া যাত্ৰালৈ যা। আরে মাই এই হতে গেতে হাস্তিনার একে শক্তি রাজা হাওড়া।
সখী অনসূয়া আশ্ৰমৰ মৃগটো আহিছে দৌৰি মোৰ কাষলৈ অতি ভয়াতুৰ হৈ অ' চোৱাচোন মৃগটিৰ গাৰ পৰা কেনেদৰে বেছি সোঁতৰছে নিশ্চয় কোনোবা শত্ৰু কিমানি ৰাজে ইয়ালৈ কৰিছিল হৌৱা কোনোবা এজন সৰু আমাৰ ফালে আহিব ধৰিছে নিশ্চয় তেওঁৱে আমাৰ মৃগটোক কৰিছে আঘাত তুমি মৃগটোক কিয় সৰবৰাহ কৰি ইমান কষ্ট দিলা বালিকা কক কৰিছা তুমি ব্যাধ সম্বোধন নিচিনা তুমি মোক হোৱা নাই এতিয়াও মোৰ হেঁপাহ পূৰণ হে বালিকা তুমি মোক নিদিবা বাধা যিয়ে নহওক আপুনি এনেহান মৃগটিক হত্যা কৰিবলৈ আপোনাৰ নালাগেনে দয়া বালিকা হাত তোমালোকৰ যুক্তি মই শুনিব নোখোজো পুনঃ বাৰ কওঁ তোমালোকক বাধা নিদিবা মোক কিমান কষ্টৰে এই মৃগটো অৰণ্যৰ পৰা আনিছো খেদি এতিয়া আকৌ এনে বাধা মন্ত্ৰীবৰ আঁতৰ কৰক মোৰ পথৰ কান্ত শান্ত হওক বীৰবৰ সখীগণ আমাৰ অতিকৈ নিৰ্ভুল ক্ষমা কৰক এওঁলোকৰ মূৰ্খামি আশ্ৰমৰ মৃগ এইটো অতি মৰমৰ দিনে ৰাতিয়ে চৰি ফুৰে এই আশ্ৰমৰ বনত হে ৰাজন মাগিছো প্ৰাণ ভিক্ষা আমি মৃগৰ কি কৰো হেকে নারী অথচ আচরণত তেওঁৰ ইমান ভিন্নতা বাল তোমাৰ অনুৰোধ কৰিলো ৰক্ষা প্ৰাণদান দিলো এই মৃগ অশেষ ধন্যবাদ ৰাজন হস্তিনাৰ এক সত্যি ৰাজন্ময় দুষ্মন্ত আহিলো মৃগয়াৰ হেতু মনৰ উলাহত এয়ে মোৰ সত্য পৰিচয় বাৰু জানিব পাৰোনে তোমাৰ পৰিচয় কৰ্মদেৱৰ কন্যা আমি বাস কৰোঁ আশ্ৰমৰ আৰু মই এওঁলোকৰ সখী শকুন্তলা এই আমাৰ সত্য পৰিচয় পাছে হে বীৰবৰ এই শকুন্তলাৰ আছে এটা অনুৰোধ তজু চৰণ শকুন্তলা তোমাৰ ব্যৱহাৰে মুহিছে আমাক আৰু অৱক্ষয় কৰিছে সেইহেতু আজি এই আশ্ৰমতেই থকাৰ ব্যৱস্থা আপুনি উচিত চিন্তাকেই কৰিছে মহাৰাজ শকুন্তলা কেৱল তোমাৰ অনুৰোধ ৰাখিলো আমি বলা লৈ বলা আমাক আশ্ৰমলৈ অশেষ ধন্যবাদ ৰাজন বলক পিতৃদেৱৰ লগত কৰাওঁ সাক্ষাৎ কৃষ্ণ হৰি
দেৱৰাজ মই দেৱ সমাজৰ 33 কোটি দেৱতাৰ ময়ে পালক সুৰপতি মই আৰু ব্ৰজ পানী মই মোৰ ভৈৰৱত স্তম্ভিত হৈ ই জগতত কৰিছে মোৰ এই নামত গুণাগুণ এয়া আপোনাৰ মাথো অহংকাৰ দেৱৰাজ সকলোতে হেৰুৱাইছে আপুনি মান মৰ্যাদা কি বিক্ৰম কি সৌন্দৰ্য সকলোতে পাছ পৰিছে আপুনি এক মনুষ্যৰাকে চন্দ্ৰদেৱ এয়া আপোনাৰ মিথ্যা বচন কদাপি নালাগে মোক সাধাৰণ মনুষ্য তলত নাথাকে এই দেৱেন্দ্ৰই এয়াই সত্য দেৱৰাজ মৰতৰ 136 ৰজা দুষ্মন্ত অতিকৈ বিক্ৰম আৰু অতিকৈ ৰূপৱান চন্দ্ৰ কি ক'লা তুমি সখা 10 মন্ততকৈ মই সহ্য বীৰ্য সকলোতে পিছপৰা দেৱৰাজ নহ'লেনো অপেশ্বৰী মেনকাৰ কন্যা শকুন্তলাই আপোনাৰ সখা দুষ্মন্তক মনত স্বামীৰূপে কৰিলেহেঁতেনে গ্ৰহণ কেৱল শকুন্তলাই কিয় আহিব ক্ষণ সৰগৰ কোনোবা আন অপেশ্বৰীয়েও সেই দুষ্মন্তকেই শ্ৰেষ্ঠ বুলি যাচিব প্ৰেম সম্ভাষক দেৱৰাজ সত্য সহ্য কৰিব নোৱাৰি এতিয়া কিয় কৰিছে ক্ৰোধ চিৰদিন এই চন্দ্ৰই সত্যকে কৰিব ব্যক্ত অহংকাৰী দেৱেন্দ্ৰই আজি কৰে মাথো মিথ্যা দল্প ভীত হৈ চন্দ্ৰই মোক আজি কৰিছে অপমান চন্দ্ৰ তোক এতিয়া মই শান্ত হওক মিছা দেখিব বাৰু কৰিছে কন্দল দেৱতাই যদি নিজৰ মাজতে কৰে কন্দল নাহাঁহিবনে জগতে আমাক চন্দ্ৰদেৱ জানে জগতে আপোনাক শান্ত সমাহি বুলি তেনে স্থলত ক্ৰোধান্বিত হৈ আপুনি দেৱৰাজকে কৰিলে অপমান এয়া জানো উচিত কাৰ্য আপোনাৰ দৰে দেৱতাৰ বাবে দেৱৰাজ পাহৰি মোৰ নিজৰ স্থান আপোনাক কৰিলো অপমান দেৱৰাজ এই অভাজনৰ দুখ মাৰ্জনা কৰক উঠক চন্দ্ৰদেৱ উঠক আপোনাৰ বচনে দৃষ্টতা কৰালে মোক অন্য এক দিশত বাৰু এই বিষয়ে মই কৰিম চিন্তা আজিলৈ সভা ভংগ কৰা হওক কৃষ্ণ হৰি কি প্ৰৱেশীৰা
সমস্ত গ্ৰহৰ অধিপতি মই। নাম মোৰ গ্ৰহপতি শনি শনি। মই দেৱতুহি দেৱৰাজ পুৰন্দৰৰ প্ৰতিদ্বন্দ্বী মই। মোৰ মান মোৰ কপটীয়া সৈন্যই সহ্য কৰিব নোৱাৰি মনত পুহি ৰাখিছে তথাপিও সেই কুপটীয়া ইন্দ্ৰই মোক সেই দেৱসভালৈ দিছে নিমন্ত্ৰণ। কিয় নিশ্চয় আছে কিবা কাৰণ। সেই কুপটীয়াৰ ইন্দ্ৰৰ মনত বাৰু ময়ো গ্ৰহপতি শনি জানি লওঁ বুজি লওঁ কি অভিসন্ধি আছে সেই কুপটীয়াৰ ইন্দ্ৰৰ মনত। দেৱৰাজ এই গ্ৰহপতি প্ৰণাম গ্ৰহণ কৰক। কিয় বা মতালে আমাক? শুনা গ্ৰহপতি, বিশেষ কাৰণত মই মতাই আনিছোঁ তোমাক আজি এই দেৱ সমাজলৈ। এক বিশেষ উপকাৰ সাধন কৰি দিব লাগে তুমি মোক। কোৱা গ্ৰহপতি, কৰিবানে তুমি মোক সহায়? হঠাৎ এনে কি মহান উপকাৰ সাধিব পাৰে এই গ্ৰহপতি শনিয়ে? শুনা গ্ৰহপতি, মৰ্ত্য ৰজা দুষ্মন্ত পুৰুবংশত জন্মতাৰ কম্বৰ মুনি আশ্ৰমত গৈ মেনকাৰ কন্যা শকুন্তলাকে কৰিছেগৈ অত্যাচাৰ। গতিকে তুমি অতি শীঘ্ৰে গৈ মেনকাৰ কন্যা শকুন্তলাক লৈ অহাগৈ স্বৰ্গধামলৈ। দেৱৰাজ, নন্দন কাননত সচি সমে আপুনি জীৱন কটাইছে। তদুপে পুৰুবংশী মহাবীৰ ৰজা দুষ্মন্তয়ো কন্দৰ আশ্ৰমত সুখেৰে কটাইছে জীৱন। শকুন্তলাও সুখী ৰাজনৰ উপস্থিতিত। তেনে স্থলত এই গ্ৰহপতি শনিয়ে এই লোকৰ সংসাৰ ভাঙি কিয় কৰিম অকাৰ্য? নকৰিবা তুমি মোক কোনো প্ৰশ্ন। যোৱা গ্ৰহপতি, মোৰ আজ্ঞা তুমি কৰা পালন। দেৱৰাজ, এনে কৰ্ম মই কদাপিও পালন কৰিব নোৱাৰো। গ্ৰহপতি, মই পুনৰবাৰ তোমাক কৰিছো অনুৰোধ। যোৱা মেনকাৰ কন্যা শকুন্তলাক লৈ অহাগৈ স্বৰ্গধামে। শকুন্তলাক হৰণ কৰাই দেৱৰাজে কৰিব আৰু এই গ্ৰহপতি শনিয়ে পাপে ল'ব লাগে হিৰে। গ্ৰহপতি, ইমান অপমান মোৰ নহয় সহ্য। চাহ শনি, উদৰে দেৱদোহী দেৱতাক মই হতবাক কৰো বোলে। পদাঘাত
অনেক পতাকা দেবরাজ শুনি লোৱা এই শনিৰ ভৱিষ্যৎবাণী তোমাৰ এই সোণৰ অমৰাৱতীবোৰ মই এদিন এই গ্ৰহপতি শনিয়ে শ্মশানত পৰিণত কৰা আৰু পদচ্যুত কৰাম তোমাক দেৱৰাজৰ পৰা আৰু হাতে গলে জিঞ্জিৰি লগাই বন্দী কৰি ৰাখিম অন্ধকাৰাগাৰত। তেতিয়া বুজিবা এই গ্ৰহপতি শনিৰ ওচৰত কৰা অপমানৰ পৰিণাম কিমান ভয়ংকৰ। প্ৰতিজ্ঞা এয়া মোৰ ভীষণ প্ৰতিজ্ঞা। শনি কাৰ্তিক দেৱা তুমি শনিক বিচাৰি লৈ অহা মোৰ সমীপে চিন্তা নকৰিব দেৱৰাজ, নোৱাৰে হাৰিব এই গ্ৰহপতি। গিৰি গুহা মৰ্ত পাতাল য'তেই নাথাকক তাৰ পৰাই হাতে গলে ধৰি আনিম দেৱতাৰ অন্ধকাৰ কাৰাগাৰ। ব'লা কাৰ্তিক এই দুৰাচাৰী শনিক যাওঁ বিচাৰি। কৃষ্ণ হৰি জয় দৈত্যৰাজ যুধৰ্ষণ জয় মহাবীৰ গণ জয় দিয়া আমাকে রাজ্যের সম্পাদ করিছেন প্রজায়ের ওর গুণগান বেসার ভান্ডারি করিছেন নিমিত্তারি নরপান ঘর নাম দৈত্যরাজ সকল প্রজাই গাইছে আপনার এই গুণগান আদেশ পালন করি সকল প্রজাই তেজিছে বিষ্ণুর পূজা আর নিতে ভাজে মাথু আপনার এই শরণ। সন্তুষ্ট হল সেনাপতি, কিন্তু তথাপি মোর প্রাণ নয় শান্ত দৈত্য দুই দেবতার বিরুদ্ধে আজও জাগে মোর মনাত রণর হেপা। দৈত্যরাজ এই বীরেন্দ্র খুঁড়েও হয় অনেক আপনালৈ পৰিছে স্বৰ্গদয়ৰ হেপা। দৈত্যৰাজ দিয়া আদেশ নিমিষতে ধ্বংস কৰিম এই দেৱতাৰ আলয়। কিন্তু অপুত্র স্বৰ্গৰ দেৱৰাজ মহাবৈদ্যধাৰী দেহৰে স্থলত কিয় কৰিব লগা ধৰণে দেৱৰ লগত তোর কাপুরে বসানো নকর বিশ্বরণ যে দেবতায় এই দৈত্য সকলকে অক্ষেপ
অনার্য বুলি কৰে নিন্দা তেনে স্থলত আমি কিয় নকৰিম সংগ্ৰাম পিঠ ভুল বুজিছে আপুনি মোক দৈত্যৰ ৰক্তৰ শৰীৰটোৰ আছে প্ৰতি হুদৰ অগণিবোৰ হৃদয়টো জ্বলি আছে ডাউ ডাউকৈ আহ, তথাপি যদি মোৰ বচনে আপোনাক দিলে দিওঁ তেন্তে অধম পুত্ৰ বুলি কিয় আমি ভাবো ওধা পুত্ৰ তোমাক মই ভালদৰে জানো তুমি মোৰ সপোন তুমি ভৱিষ্যত এই দৈত্যসকলৰ হয় যদি ইন্দ্ৰ বৰ্জ্য পানী তেন্তে ময়ো কৰিম তপস্যা সুৰ পানী লাভ কৰি অজয়ৰ আক্ৰমণ কৰিম দেৱতাৰ দেৱতা তোমালোকে মাথো মোৰ অপেক্ষা কৰিবা দৈত্যৰাজ আপোনাৰ আগমনলৈ আমি কৰিম অপেক্ষা তেন্তে যাওঁ মই মহাদেৱক তপস্যাৰ হেতু হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ যাওক পিঠ বল সেনাপতি আমিও যাওঁ নিজ কৰ্তব্য নাজানো কি হৈছে মোৰ নবহে আজি উদ্যানত মন বাৰে বাৰে যাব খোজে অতিথিৰূপী ৰাজনৰ কাষে এয়াই নেকি প্ৰেম মই বাৰু ৰাজনৰ প্ৰেমত পৰিছো নেকি সঁচাই পবিত্ৰ এই আশ্ৰম মৃগ হত্যাৰ জিঘাংসা মোৰ মনৰ পৰা গ'ল আঁতৰি শান্তিময় হ'ল মোৰ অশান্ত হৃদয় হিস্যা হয় ৰাজ কাৰ্য দিওঁ বিসৰ্জন শকুন্তলা উদ্যানৰ মাজত তুমি অকলে কি কৰিছা নিখোজ জীৱনত বনৰ নিজানতাই হৈছে মোৰ একান্ত লগৰী কিয় কোৱাই নে বাণী নিৰ্জন বনতে জানো ফুলি থকা নাই সুগন্ধি বিয়পাই অজস্ৰ পুষ্প চোৱাচোন লৈ আহিছো তেনে পাওঁ ফুল কেৱল তোমাৰ বাবে লোৱা তুমি তোমাৰ শেষত গুজি তেন্তে আপুনি কিয় বা নিদিয়ে গুজি আমাৰ কেশত কি যে অপূৰ্ব ৰূপ তোমাৰ সৰগৰ চন্দ্ৰমা যেন আহিছে নামি ধৰৰ বক্ষণ এনেহেন মুখখনে বিষাদৰ কলীয়া ডাৱৰ নানিবা কদাপি নোৱাৰি মোক সহিব মন ক্ষমা কৰিব মহাৰাজ মন্ত্ৰীবৰ অসময়ত কিয় ইয়াত আপুনি মহাৰাজ ৰাজ কৰ্তব্য আপুনি গৈছে পাহৰি মন্ত্ৰীবৰ এদিন দুদিন কৰি কেইবাদিনো কটালো আমি এই ঋষিৰ আশ্ৰমত সেই হেতু আহিলো মই কৰ্তব্যৰ জ্ঞান নিদিব মোক বিশাল সাম্ৰাজ্যৰ অধীশ্বৰ মই ৰাজা দুষ্মন্ত ৰাজমন্ত্ৰী বুলি ক্ষমিছো আজি দিছো আদেশ যাওক আপুনি ৰাজ্যলৈ কিবা আজ্ঞা ৰাজক আজিয়ে ৰাজ্যলৈ মই কৰিম গমন বলা শকুন্তলা আমিও যাওঁ অন্য স্থানে
বিচাৰিছো মই শ্ৰীহৰি মধুদহন দাদাই মৃগলৈ গৈ কিয় অটবেলি কৰিছে সোনকালে আহা দাদা ৰাজ্য তলৰ হেতু মই নাপাওঁ শান্তি কুমাৰ কুমাৰ কালজিৎ কিয় আহিছা তুমি মোৰ সমীপে শুনা কুমাৰ এক বিশেষ কাৰণত তোমাৰ ওচৰলৈ মই আহিছো বেগাই আহিছা বেগাই কিয় দাদা মোৰ ৰাজ্যলৈ মৃগয়া পোৱা আহিছে ঘূৰি নহয় কুমাৰ মৃগয়াৰ যাত্ৰাৰ পৰা তোমাৰ দাদা ঘূৰি নহাটোৱে অতি উত্তম এ কি কৈছা কালজিৎ কি বুজিবা তুমি ৰাজনীতিৰ খেলা নহয় ভকতিৰ মায়া কথাৰ উহন নাখানিবা কালজিৎ সকলোবোৰ ভাঙি পাতি কোৱা শুনা কুমাৰ দুষ্মন্ত মহাবীৰ গল মৃগয়া যাত্ৰালৈ খন্তেকীয়া তদাৰক নোহোৱা তুমি দুষ্মন্তক লৈ কৰা ঘোষণা তুমি এই হস্তিনাৰ এক শক্তিৰতা এ কি কৈছা কালজিৎ হ'ব লাগে নেকি মই হস্তিনাৰ একছত্ৰ ৰজা তুমি ভুল নকৰিবা আজি তোমাৰ শুভ চিন্তক মই তুমি যদি দুষ্মন্ত নিধনকাৰী হস্তিনাৰ এক শক্তিৰাজন হোৱা তোমাক সমস্ত জগতে কৰিব সন্মান আৰু কি কালজিৎ দেৱজী আৰু আমি শুনো পদে পদে কিয় পাওঁ তোৰ সাক্ষাৎ মূৰ্খ কালজিৎ তোৰ সপোন কদাপি নহ'ব প্ৰাণ আৰু তই কি যতদিন থাকিব এই দেৱজী ততদিন হেঙাল হয় তোৰ পথত পাবিব সঠিকভাৱে চিন্তা তোক ৰাজান দুষ্মন্ত কুচক্ৰান্ত খালি পাবলা ৰাজদুহি কালজিৎ তোৰ সৰ্বতাই হস্তিনাৰ আৰু তই কি ৰাজভক্ত তোমাৰ এই দেৱজনক নকৰিব বিশ্বাস বহুৰূপী ভণ্ডকী হস্তিনাৰ ধূমকেতু ৰাজ্যলবী নৰপিঠা অতি সোনকালে এই দেৱজিতক হত্যা কৰা কালজিৎ কোন সত্য কোন শুদ্ধ নালাগে বুজাব আজি দিনটোক উচিত দণ্ড তেন্তে ময়ো হৰযুদ্ধৰ বাবে এহি মতে দুয়ো দলে
শাস্তি করো তাকেই কর। কিন্তু দেবতী মনত রাখিবি এই অপমানৰ প্ৰতিশোধ অতি ভীষণ হ'ব। দেৱজিৎ লৈ যোৱা দুষ্টকানৰ অন্ধকাৰ কোঠাশালত বন্দী কৰি থোৱা দাদা আগমনলৈকে কৰো অপেক্ষা। উচিত দণ্ড লৈ বলা দেৱজিৎ। ক'ত ক'ত মোৰ প্ৰাণৰ দেৱতা? না এয়াতো কেনি যাওঁ, কেনি গ'লে পাম মই দেৱৰ সন্ধান? হে মোৰ হৃদয়ৰ দেৱতা, কিয় এই শকুন্তলাক ইমান কষ্ট দিছা? তোমাৰ অবিহনে চোন মোৰ আগলৈ নচলে এই দুভৰি। চোৱাহি কিমান মৰমেৰে, কিমান যতনেৰে মালাধাৰী গুঠিছো তোমালৈ বুলি। তপোবনৰ মাজত আজি কোনে মিনাই? অ' হৌৱা শকুন্তলা, 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 তুমি অভিমান কৰিছা শকুন্তলা মোৰ ওপৰত? বাৰু চোৱাচোন, তোমাক খাবৰ বাবেই শৰীৰ মোৰ তেজেৰে কৰিলো ৰাঙলী। কি ক'লে দে? শৰীৰ কৰিছে ৰাঙলী? আপোনাৰ দেহৰ পৰা ওলাইছে তেজ। কোনে কৰিলে আপোনাৰ এনে অৱস্থা? ময়ো কি নিষ্ঠুৰ ভাবিছো কেৱল নিজ স্বাৰ্থ পূৰণৰ? শকুন্তলা নকৰিবা বেজাৰ, কন্নদেৱৰ আজ্ঞা পালি অসুৰৰ লগত কৰিৰণ তোমালোকৰ তপোবন কৰিলো মুক্ত। নিধন কৰি অসুৰ তাৰিখে আহিছো কেৱল তোমাকেই বিচাৰি। নাথ, আজিৰ পৰা আপোনাৰ ৰণ ক্ষেত্ৰলৈ যাবলৈ কদাপিতো নিদিওঁ মই অনুমতি। কিয় কোৱাচোন ইয়াৰ কাৰণ? নকলেও জানো আপুনি নুবুজে দে। তথাপি শুনিব বিচাৰিছো মই তোমাৰ মুখেৰে। যিদিনাই পাইছো সাক্ষাৎ সেইদিনাৰ পৰাই আপোনাৰ সঞ্চে বিচাৰি ফুৰো মই আপোনাৰ পাছে পাছে। তথাপি বুজা নাই আপুনি এই অভাগিনী হৃদয়ৰ বাণী। কিয় নুবুজিব শকুন্তলা? মোৰো একেই দশা। যাওঁ বুলিও যাব পৰা নাই আশ্ৰমৰ পৰা কেৱল তোমাৰ বাবে। ভাবিছো লৈ যাম আশ্ৰমৰ যৌৱন মাধুৰী ৰাজকাৰেঙলৈ। তেন্তে কৰিছো মিনতি, নিজ হাতে ফুলেৰে গাঁঠি আনিছো মই মালাধাৰী। আনন্দৰে গ্ৰহণ কৰি এই অভাগিনীক কৰক উদ্ধাৰ। শকুন্তলা কৰি গন্ধৰ্ব বিবাহ ভাৰ্যাৰ মৰ্যাদা দিলো তোমাক। তোমাৰ এই মালাধাৰীৰ বিপৰীতে এই সোণৰ আঙুঠি তোমাক কৰিলো প্ৰদান। শুনা শকুন্তলা, নাম মোৰ দুষ্মন্ত, মৰতৰ এক সত্যি ৰজা।
আঙুঠিত লিখা আছে এই কথা চলন ফুৰণ সকলো সময়তে ইয়াক ৰাখিব লাগে আপোনাৰ এই উপহাৰ কদাপিতো নেৰো মই সদায় ৰাখিম হাতত এতিয়া বলক অসুৰৰ ৰগত ৰণ কৰি ক্লান্ত হৈ পৰা প্ৰাণৰ দেৱতা বেছি দিম মই তাত পদুম পাতেৰে ব'লা শকুন্তলা সেনাপতি ভিতৰ গ'ল তপস্যাৰ হেতু এতিয়া নাহিল লতি পতি পলে পতি ক্ষণে মন মোৰ হৈছে অস্থিৰ তাৰ বাবে তাৰ কাৰণে কোনো চিন্তা নকৰিবা খোৱা দৈত্যপতিৰ মনোবাঞ্ছা পূৰ্ণ হ'লে অচিৰে ঘূৰি আহিব নিশ্চৰ্যলৈ হোৱা চোৱা হাতে মহাশূল্য লৈ আনন্দ মনেৰে আহিছে দৈত্যপতি আমাৰ কাষলৈ সেনাপতি মনোবাঞ্ছা হলমোর পূর্ণ কোন প্রাণীকে আরাধনা করি মই পালো এই মহাফল এইবার দেবতার নহব রক্ষা আক্রমণ করি অমরাবতীপুর দেবতার বৈক্য ফালি রক্তরে তোলে মহা মহা প্লাবন দৈত্যপতিৰ কামনা নিশ্চয় হ'ব পূৰণ কোন তুমি কিবা সেইটো প্ৰৱেশিলা মোৰ নগৰে দৈত্যপতি নাম মোৰ গ্ৰহপতি শনি হৰি দেৱৰাজ ইন্দ্ৰৰ অত্যাচাৰত থাকিব নোৱাৰি বনে বনে ঘূৰিছোঁ মনৰ দুখেৰে উপায়হীন হৈ দৌৰি আহিছোঁ আপোনাৰ কাষে হে দৈত্যপতি হৰি আপুনি মোক আশ্ৰয় দিয়ে যেন আপোনাৰে কাষত অভুজ্য জানে জগতে গহৰাজ শনিৰ মোহ চক্ৰান্ত কৰি জৰি দিয়ে ইয়াক আপুনি আশ্ৰয় জনিব পিতা কাল সৰ্প হৈ ফুটিব এদিন মই মানালো অনুৰোধ কৰিছো পিতা অতি শীঘ্ৰে দূৰ কৰাকৈ দেৱৰুহী শনি দৈত্যপতি কুমাৰ ৰক্ষ যেতিয়া উচিত কথাকে কৈছে দেৱতা হৈ দৈত্যৰ আশ্ৰয় লৈ কিয় শনিব কলংকই নিজৰ নামত নহয় পুত্ৰ নহয় সেনাপতি নিৰাশ্ৰয়ক আশ্ৰয় দান অতিকৈ মহা দৈত্যয়ো এনানিতাকে কৰে সন্মান মহাৰাজ তোমাক দিছো আশ্ৰয় কিন্তু মনত ৰাখিবা এই দুটাৰ খাবেৰ চক্ৰান্ত নহয় অনুগত হৈ মোৰ চৰণ তলাত কৰিব লাগিব কাৰ্য তুমি মোৰ ৰাধক দৈত্যপতি শনি এই অধমে চিৰদিন আপোনাৰ ওচৰত অনুগত হৈ থাকিব মাত্ৰ আৰু আপোনাৰ প্ৰতিটো কাৰ্যতে মই কৰি যাম সহায় সুখী হলো সংগ্ৰহপতি তেন্তে বলা ঐক্যভাৱে কৰিম যুদ্ধ যাত্ৰা প্ৰতিজ্ঞা পূৰণৰ বাবে উচিত সময় দেৱৰাজ
আৰু বেছি দিন নাথাকে আজি মই এই দৈত্যৰ হৃদয়ত লৈছো স্থান আৰু কালিলৈ এই দৈত্যৰ হৃদয়ৰ পৰা মূৰত কৰিম প্ৰতিঘু কৃষ্ণ হৰি নৰপতি দুষ্মন্তই আশ্ৰমত ভৰি দিয়াৰ লগে লগেই দূৰ হৈ গ'ল সকলো বিঘিনি ধনুৰ টংকাৰত দুৰ্দান্ত ৰাক্ষসবোৰে কৰিলে পলায়ন নিশ্চয় এতিয়া দুষ্মন্তই নিজ ৰাজ্যলৈ ঘূৰি যাবলৈ বিচাৰিব অনুমতি কিন্তু শকুন্তলা কেনেদৰে বিদায় দিম মই স্নেহৰ নাই ৰাজনক মই কৰিম কিছুদিন যাতে আশ্ৰমতে ৰাখে শকুন্তলা যাওঁ এবে ৰাজনৰ লগত কৰোঁগৈ আলাপ নাজানো কিয় আজি মোৰ মনত লাগিছে বিকা হৃদয় যেন বাৰে বাৰে উচুপি কান্দিব বিচাৰে কিয় মোৰ মন হৈছে ইমান অশান্ত শকুন্তলা দেৱ কি আপোনাৰ দুনয়ন দেখো অশ্ৰুত কিয় কি হৈছে আপোনাৰ শকুন্তলা ৰাজ্যলৈ ওলালো যাবলৈ যাবৰ সময়ত তোমাক এবাৰ দেখা কৰি যাওঁ ৰাজ্যলৈ কৰিব গমন আৰু মোক কৰি যায় দৰ্শন
নাই নাই এনে হ'ব নোৱাৰে আপোনাৰ লগতে মোকো লৈ যাওক এনে ইচ্ছা আমাৰো আছিল প্ৰিয় কিন্তু গুৰুদেৱে ইচ্ছা কৰিছে কিছুদিন তোমাক আশ্ৰমত ৰাখি নিজেই পঠাব তোমাক আমাৰ কাষলৈ নহয় নহয় পিতাই লৈছে এয়া অনুচিত সিদ্ধান্ত ইয়াৰ মই কৰিম প্ৰতিবাদ তেনে অকাৰ্য কদাপি নকৰিবা প্ৰিয়ে গুৰুদেৱৰ মনত আছে তোমাৰ প্ৰতি অপাৰ চেনেহ প্ৰতিবাদ কৰি তেওঁৰ অন্তৰত নিদিবা আঘাত পত্নী ৰূপে এই বচন দিয়া তুমি মোক স্বামী এয়া কি বচন দিলে মোক শকুন্তলা নকৰিবা বেজাৰ মৰতৰ একা শক্তি ৰজা মই দুষ্মন্ত আৰু তুমি মোৰ মৰমৰ পত্নী শকুন্তলা যদি গুৰুদেৱে তোমাক পথেৱাত কৰে বিলং হস্তি দোলা ভাৰি লৈ আহিম মই তোমাক নিবলৈ বেজাৰ নকৰিবা শকুন্তলা নিজৰ কৰ্তব্য মই নাযাওঁ পাহৰি এতিয়া মই বিদায়হে মাগো শকুন্তলা স্বামী 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 কৃষ্ণ হৰি রবে গিরা হবা মাঝে দুর্বা মোহর কি আরে হাতে মঙ্গলু হরি আহে গির গতি আরে হাতে মঙ্গলু আহে গির গতি এহি মতে পাইলা গোয়া সভা ভিতর হরে রাম হরি রাম হরি নিরন্তর হরে রাম হরি রাম হরি ভোলা নিরন্তর নোৱাৰো সহিব স্বামীৰ বিচ্ছেদ বেদনা নোৱাৰো কব পেটী দেৱ হৃদয়ৰ বেদনা কি কৰোঁ মই হে মোৰ আৰাধ্য দেৱতা দয়া কৰি এই অভাগিনীক কৰা সহায় কিদৰে পাওঁ মই স্বামী দেৱতা আজি বহুদিনৰ মূৰত মই আহিছোঁ কন্নৰ আশ্ৰমলৈ পাছে শুনা নাই হৰিৰ ধ্বনি আশ্ৰমচোন আজি নিতাল নিস্তব্ধ কি কৰি হৌৱা দেখোন শকুন্তলা আই শকুন্তলা আছেনে
কুটিৰত শকুন্তলা 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 ইমান স্পৰ্ধাৰে অবুধ নাৰী দুৱাৰত দুৰ্বাসাক ৰাখি ভাবিছা তই ধেমালি বুলি মোক কৰিলি অৱজ্ঞা ক্ষমা নাই ভাবি তই ইয়াৰ উচিত প্ৰতিফল সুধাৰা মনগৰ্ভী নাৰীয়ে দিলো তোক মই মহাভিশাপ যিজনা স্মৃতিত তই কৰি আছা ধ্যান সেইজনে পাহৰিব সৰ্বস্মৃতিটোৰ গৰ্ভৰ দৰে বিস্মৃতিৰ অন্ধকাৰে পূৰ্ব স্মৃতিটোৰ পাহৰি পেলাব এই প্ৰিয়জনে দেখিলেও নিচিনে ভাবিব অপ্ৰিয় বুলি ইয়া ধৰি কান্দিবি তই তোৰ ভাষাৰ এই অভিশাপ জানিবি স্বামীৰ অনাদৰ ক্ষমা কৰক কৃষিবৰ নাজানি লক্ষণা দিলো মই তব মনত হে মহৰ্ষি অভিশাপ খন্দাওক আমাৰ মিনতি কৰিছো মই তব চৰণত শকুন্তলা দুৰ্বাসাৰ মুখেৰে এবাৰ উচ্চাৰণ হোৱা কথা নহয় খণ্ডন পাছে যদিহে আছে কিবা চিন তাৰ দ্বাৰাই দুষ্মন্তাই তোমাক ভাজ্যৰূপে কৰিব এতিয়া মই আহিলো সখী শকুন্তলা নকৰিবা বেজাৰ ভাগ্যৰ লিখনেই নিয়তিৰ পৰীক্ষা নহবা হতাশ নকৰিবা চিন্তা চোৱা সখী ৰজা দুষ্মন্তই দি যোৱা এই সোণৰাত এতিয়াও তোমাৰ হাতত ইয়ে হ'ব তোমালোকৰ বিবাহৰ চিন সখী এই অভাগিনী শকুন্তলাৰ এতিয়াই আঙুঠিহে ভৰসা ব'লা আমি কুটিৰলৈ গৈ অলপ বিশ্ৰাম লওঁগৈ আজি এই শকুন্তলা স্বামী গৃহলৈ যাত্ৰাৰ শুভদিন মই মোৰ কন্যা স্বামী গৃহলৈ পঠাব লাগিব কিন্তু ইমান দিনে মোৰ বুকুৰ মাজত ৰখা শকুন্তলা কেনেকৈ পঠাও আঁতৰাই মোৰ পৰা হে প্ৰভু শক্তি দিয়া মোক শক্তি দিয়া প্ৰভু শক্তি দিয়া
শক্তি দিয়া প্ৰভু, শক্তি দিয়া। শংকৰ, মালিনীৰ পাৰৰ পৰা আনিছিলো তাই, অতি মৰমেৰে বুকুত সুমুৱাই কৰিলো লালন পালন, লালন পালন কৰি মই কৰিলো স্নেহত নন্দিনী। শুক্ল পক্ষৰ জোনৰ দৰে দিনে ৰাতিয়ে মোৰ আশ্ৰমৰ জেউতি চৰাইছিল। গুচি গলে তাই কাক কাক বাতি বাদিৰ পৰা অকুন্তলা বুলি কাক বাতি অকুন্তলা, আই অকুন্তলা।